নমস্কাৰ, মই ডাক্তৰ প্ৰভাকৰ দাস। বানপানীৰ পিছত দেখা দিয়া বিভিন্ন ৰোগসমূহৰ ওপৰত আমাৰ এয়া দ্বিতীয় ভিডিঅ'। প্ৰথম ভিডিঅ'টিত আমি আলোচনা কৰিলোঁ লেপ্ট'স্পাইৰ'চিছৰ ওপৰত। লেপ্ট'স্পাইৰ'চিছ কি হয়, কেনেধৰণে হয়, ইয়াৰ পৰা আমাৰ কি কি অপকাৰ হয়, আমি কেনেদৰে ইয়াক প্ৰতিকাৰ কৰিব পাৰোঁ, এই আটাইখিনি কথা আমি যোৱা ভিডিঅ'ত আমি আলোচনা কৰিলোঁ। আৰু আশা কৰিছোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকৰ বহুতো উপকাৰ হৈছে। বন্ধুসকল, আপোনালোকে যিদৰে আমাক মেছেজ কৰি, আমাক কমেণ্ট কৰি বিভিন্ন ধৰণে আপোনালোকে আমাক সঁহাৰি যোগাইছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম কলেৰাৰ বিষয়ে। এতিয়া গোটেই অসমত যিহেতু বানপানীৰ